এই মালতী মেম ওৰফে মৰঙীৰ জীৱনৰ কাহিনী বৰ দুখেৰে ভৰা আৰু বৰ জটিল। জন্ম হাজাৰিবাগ জিলাৰ পাহাৰৰ দাঁতিৰ এখন সৰু গাঁৱত। চাৰিওফালে হাবি জংঘলেৰে ভৰপূৰ এখন আদিবাসী গাঁও। এটা অতি দুখীয়া পৰিয়ালত জন্ম। মালতী ডাঙৰ হ'ল। চুমৰাই নামৰ গাঁৱৰে ল'ৰা এজনৰ লগত মালতীৰ মনৰ মিল হ'ল। দুয়ো বিয়া পাতিবলৈ মন কৰিলে, কিন্তু বাপেকে বিয়া নিদিয়ে তাইক। কাৰণ চুমৰাইৰ ঘৰত কোনো নাই। জুপুৰি ঘৰ এটাত অকলে থাকে, মাটি বাৰীও নাই। মালতী এদিন চুমৰাইৰ লগত পলাই যায়। তাৰ পিছত কিছুদিন পেহীয়েকৰ ঘৰত থাকিল। সেই সময়ত কি হৈছিল, দালালি চকীদাৰসকলে গাঁৱে গাঁৱে মানুহ বিচাৰি ফুৰিছিল অসমৰ চাহ বাগিচাত কাম কৰিবলৈ। সেই দালালবোৰে সহজ সৰল আদিবাসী লোকসকলক নানা চলাহী কথাৰে ফুচুলাই চাহ বাগিচালৈ শ্ৰমিক চালান দি চাহাবৰ পৰা কমিছন খাইছিল। তেনে দালালৰ কবলত মালতীহঁতো পৰিল। দালালৰ লোভনীয় কথাত পৰি সিহঁত জন্মভূমি এৰি অসম পালেহি। মজদুৰ চালান দিয়া এটা দ্বীপৰ পৰা আন এটা দ্বীপলৈ বাগৰি বাগৰি সিহঁত আহিব লগা হৈছিল। সিহঁতক ব্ৰহ্মপুত্ৰৰ বুকুৰে জাহাজত লৈ আহিছিল। বাগিচাৰ লাইনৰ জুপুৰি ঘৰত থাকি ভোকে পিয়াহে হাবি জংঘল কাটি বাগিচা খোলাৰ কামত ব্যস্ত হ'ল। যি সপোন দেখুৱাই আনিছিল, আহি দেখে তাৰ ওলোটাহে হ'ল। ৰ'দে বতাহে বাগিচাৰ কাম কৰিব লাগে। দিনৰ কাম দিনতে শেষ কৰিব লাগে, নকৰিলে হাজিৰা নাপায়। ইফালে চৰ্দাৰ বাবুৰ গালি, ইয়াৰ উপৰি বেতৰ কোবো খাব লাগে। আৰু যে কত কিমান যান্ত্ৰণা, সেইবোৰ আছেই। বাগিচাৰ লাইনত এনেকৈ মালতীহঁতৰ দিন বাগৰিবলৈ ধৰিলে। কিছুদিন যোৱাৰ পিছত চুমৰাৰ এদিন বেমাৰ হ'ল। বাগিচাৰ হাস্পাতালত ভৰ্তি কৰালে। দুদিনমান পিছত মালতীৰো বেমাৰ হ'ল। মালতীৰ বেমাৰ ভাল হ'ল, কিন্তু চুমৰাৰ নহ'ল। ঔষধে কাম নিদিলে। আৰু এদিন চুমৰাই চকু মুদিলে। তাৰ পিছত মালতী একেবাৰে অকলশৰীয়া হৈ পৰিল। বেমাৰ ভাল হোৱাত তাই দুৰ্বল দেহেৰে হাস্পাতালৰ পৰা আহি লাইনৰ জুপুৰিলৈ তাই গুচি আহিল। চাহ বাগিচাৰ সেই জুপুৰিত মালতী অকলে থাকে। ৰাতি ভয় লাগে যদিও উপায় নাই। ৰাতি কেতিয়াবা লাইনৰ ডেকা ল'ৰাই দিগদাৰ দিব খোজে, ভয় খুৱায়। দুৱাৰমুখতে ৰৈ কয়, কথা আছে, দুৱাৰখন খোল। কিন্তু তাইৰ মন ডাঠ আৰু সাহসী। দিনৰ দিনটো বাগানত কাম কৰে, সপ্তাহৰ মূৰত হাজিৰা পায়। এনেকৈয়ে দিনবোৰ পাৰ হয়।